প্ৰথমটো খবৰৰ সৈতে ষ্টুডিঅ'ত মই শৰৎ গায়ন আৰু লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি পৰিছে এক ভাল খবৰ। সাজু হওক আপোনালোক, কিয়নো 12 বজাৰ লগে লগে আপোনালোকৰ একাউণ্টত সোমাব অৰুণোদয় ধন আৰু লাখ লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব এই ধন। আৰু আপোনালোকে নিজৰ একাউণ্টটো আপোনালোকে চেক কৰি থাকক, প্ৰতিটো মুহূৰ্ততে চেক কৰক, কিয়নো 12 বজাৰ লগে লগে আপোনাৰ একাউণ্টত সোমাই পৰিব অৰুণোদয়ৰ যি ধন, সেই ধন আপোনালোকৰ বাবে সোমাই পৰিব। লাখ লাখ হিতাধিকাৰীৰ বাবে এই সুখবৰ আহি পৰিছে। আমি ফুল প্লেটৰ মাধ্যমত সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিছো। লাখ লাখ হিতাধিকাৰীৰ বাবে সুখবৰ, আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ অপেক্ষা কৰক আৰু তাৰ পাছতে আপোনালোকৰ একাউণ্টত সোমাব অৰুণোদয় ধন। এক্টিভ কৰি ৰাখক বেংক একাউণ্ট, আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ অপেক্ষা আৰু আপোনালোকৰ একাউণ্টত সোমাই পৰিব অৰুণোদয় যি ধন ৰাখি, সেই ধন সোমাই পৰিব লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন। আৰু যিহেতুকে অৰুণোদয় এইবাৰ কিন্তু 1250 টকা নহয়, এইবাৰ আপোনালোকে অৰুণোদয় প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 1100 টকা। আৰু তাৰ মাজতে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ হিতাধিকাৰীয়ে লাভ কৰিব অতিৰিক্ত ধন। বান পৰিস্থিতিৰ বাবে 4 জিলাৰ হিতাধিকাৰীয়ে লাভ কৰিব 2500 টকাকৈ। আৰু মাত্ৰ কেইটামান মুহূৰ্ত আৰু 12 বজাৰ লগে লগে কলাক্ষেত্ৰৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব এই ধন, আৰু ডিবিটি মাধ্যম যোগে হিতাধিকাৰী একাউণ্টত সোমাব এই ধন। আমি জনাই আছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। এক গুৰুত্বপূৰ্ণ খবৰ, লাখ লাখ হিতাধিকাৰীৰ বাবে, অৰুণোদয় হিতাধিকাৰীৰ বাবে এই ভাল খবৰ বুলি ক'ব লাগিব, যিহেতুকে আজি 12 বজাৰ লগে লগে আপোনালোকৰ একাউণ্টত সোমাব অৰুণোদয় ধন সোমাব। যিহেতুকে বান পৰিস্থিতি অৰ্থাৎ শিৱসাগৰ, গোলাঘাট, যোৰহাট আৰু চৰাইদেউত বৰ্তমান যি অবৰ্ণনীয় পৰিস্থিতি অৰ্থাৎ বানৰ যি পৰিস্থিতি, সেই বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সেইসকল ঠাইত 2500 টকাকৈ প্ৰদান কৰিব। অৰ্থাৎ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী অৰ্থাৎ 4খন জিলাৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 2500 টকাকৈ। তাৰ পৰিৱৰ্তে বাকী যিসমূহ জিলা আছে সেইসমূহ জিলাৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 1100 টকাকৈ। অৰ্থাৎ বান পৰিস্থিতিৰ মাজতে যিহেতুকে বৰ্তমান সমগ্ৰ উজনি অসমত বানৰ বিভীষিকাময় পৰিৱেশ, সেই বিভীষিকাময় পৰিৱেশৰ মাজত কাৰণে যিহেতু 1250 টকা আছিলে, তাৰ পৰিৱৰ্তে 1100 টকা দিছে। আৰু সমান্তৰালকৈ যি ক'বলৈ যাওঁ, যিখন 4খন জিলা অৰ্থাৎ চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটকে ধৰি এই 4খন জিলাত তেখেতলোকে লাভ কৰিব অতিৰিক্ত ধন, লাভ কৰিব 2500 টকাকৈ লাভ কৰিব। আৰু যিহেতুকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰখনে বিগত সময়ছোৱাৰ দৰে অৰুণোদয় হিতাধিকাৰীসকলক তাৰিখে অৰ্থাৎ প্ৰতিটো মাহৰ প্ৰতিটো তাৰিখতে সেই অৰুণোদয় ধন প্ৰদান কৰি আহিছে। ঠিক সেইদৰে আজিৰ দিনৰ 12 বজাৰ লগে লগে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী একাউণ্টত সোমাব ধন। গতিকে আপোনালোকে নিজৰ বেংক একাউণ্ট এক্টিভ কৰি ৰাখক, প্ৰতিটো মুহূৰ্ততে আপোনালোকে চাই থাকক আপোনালোকৰ বেংক একাউণ্ট। যিহেতুকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কালি দিনটো ঘোষণা কৰিছিলে যে 12 বজাৰ লগে লগে অৰ্থাৎ 12 বজাৰ লগে লগে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ যি একাউণ্ট, সেই একাউণ্টত পইচা সোমাব 1100 টকাকৈ সোমাব। আৰু তাৰ পৰিৱৰ্তে শিৱসাগৰ, যোৰহাট, গোলাঘাট আৰু চৰাইদেউৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 2500 টকাকৈ। আৰু এই বান পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ এক প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব, যিহেতু বানে জুৰুলা কৰি পেলাইছে উজনি অসমৰ শিৱসাগৰকে ধৰি প্ৰায় বহুসমূহ শিৱসাগৰ, চৰাইদেউ, জাজি বা গোলাঘাট এইসমূহ অঞ্চল, বৰ্তমান শিৱসাগৰ এইসমূহ অঞ্চল বানে যথেষ্ট ভয়ংকৰ ৰূপ ধাৰণ কৰিছিলে, যাৰ কাৰণে পানীত হাঁহ নচৰা অৱস্থা হৈছিলে। আৰু সেই সময়তে মুখ্যমন্ত্ৰী গৰাকীয়ে যথেষ্ট ভাল পদক্ষেপ গ্ৰহণ কৰিছে বুলি ক'ব লাগিব। সেইসকল লোকক বৰ্তমান সময়ত 2500 টকাকৈ প্ৰদান কৰিব। অৰ্থাৎ আমি জনাই আছো যে 4খন জিলাৰ চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট সেইসমূহ জিলাত 2500 টকাকৈ প্ৰদান কৰিব। যিহেতু 1250 টকা আছিলে আৰু সংযোগ কৰা হৈছে, তাৰ লগত পুনৰ 1250 টকা সংযোগ কৰি 2500 টকা প্ৰদান কৰিব। আৰু যিসমূহ ঠাইত বান হোৱা নাই অৰ্থাৎ বাকী জিলাসমূহৰ যিসমূহ হিতাধিকাৰী আছে, অৰুণোদয় হিতাধিকাৰী আছে, সেইসকলে কিন্তু লাভ কৰিব 1100 টকা। আৰু গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 12 বজাৰ লগে লগে কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিব এই ধন, আৰু ডিবিটি মাধ্যম যোগে হিতাধিকাৰী একাউণ্টত সোমাব এই ধন। আমি জনাইছো এই মুহূৰ্তৰ সেই গুৰুত্বপূৰ্ণ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। আজি অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ বুলি ক'ব লাগিব। আজিৰ দিনটোত আপোনালোকে লাভ কৰিব আপোনালোকৰ অৰুণোদয় সেই ধন ৰাখি আপোনালোকে লাভ কৰিব দিনৰ 12 বজাৰ লগে লগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কলাক্ষেত্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সেই ধন প্ৰদান কৰিব। আৰু যদি মই ক'বলৈ যাওঁ এই মুহূৰ্তৰ এক ভাল খবৰ বুলি ক'ব লাগিব সেইসকল লোকৰ
কাৰণে যিসকল লোকে বানত আক্ৰান্ত হৈ আছে নিজৰ যি পানীত হাঁহ নচৰা অৱস্থা আছে নিজৰ যিসকলে ঘৰখন হেৰুৱাইছে সেইসকল লোকৰ কাৰণে ভাল খবৰ বুলি ক'ব লাগিব কিয়নো চৰাইদেউ শিৱসাগৰ যোৰহাট আৰু গোলাঘাট জিলাৰ সেইসকল লোকক সেই হিতাধিকাৰীসকলক 2500 টকাকৈ প্ৰদান কৰিব যিহেতুকে ইয়াৰ পূৰ্বে 1250 টকা লাভ কৰিছিলে কিন্তু বান পৰিস্থিতিৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে এক ভাল পদক্ষেপ গ্ৰহণ কৰিছে বুলি ক'ব লাগিব এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে সেইসকল লোকে লাভ কৰিব 2500 টকা কিন্তু তাৰ পৰিৱৰ্তে যিসকল আন জিলাৰ যিসকল হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকলে লাভ কৰিব 1100 টকা আৰু মাত্ৰ কেইটামান মুহূৰ্ত অৰ্থাৎ 12 বাজিবলৈ আৰু 4 ঘণ্টা বাকী আছে আৰু 12 বজাৰ লগে লগে আপোনালোকৰ মোবাইলত সোমাব সেই অৰুণোদয় ধনৰাশি আপোনালোকৰ মোবাইলত সোমাব আৰু গতিকে আপোনালোকে মোবাইল ফোনটো আপোনালোকে চেক কৰি থাকক মোবাইল ফোনটো চেক কৰি ৰাখক কিয়নো 12 বজাৰ লগে লগে সেই ধনৰাশি আপোনালোকৰ মোবাইলত আহি যাব গতিকে নিজৰ মোবাইল ফোনটো চেক কৰি থাকক প্ৰতিটো মুহূৰ্ততে মোবাইল ফোনটো চেক কৰি থাকক যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটো যেহেতু ঘোষণা কৰিছিলে সেই যি অৰুণোদয় হিতাধিকাৰীসকলৰ কাৰণে ভাল খবৰ লৈ আহিছিলে যিহেতু আজিৰ দিনটো সেই বানৰ মাজতো কিন্তু চৰকাৰখনে সেই বিশেষ প্ৰশংসনীয় পদক্ষেপ কিছুমান গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে যিহেতু 4খনকৈ জিলাত চৰাইদেউ শিৱসাগৰ যোৰহাট আৰু গোলাঘাট জিলাৰ সেইসকল লোকৰ কাৰণে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে যিহেতু সেই লোকসকলৰ প্ৰাণত হাঁহ নচৰা অৱস্থা হৈছে পানীৰ বাবে খাবলৈ পোৱা নাই সেইসকল লোকে বা নিজৰ ঘৰখন হেৰুৱাইছে সেইসকল লোকৰ কাৰণে কিন্তু এই চৰকাৰখনে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ মাজতে আন এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আজিৰ দিনৰ 12 বজাৰ লগে লগে সেইসকল লোকৰ একাউণ্টত কিন্তু সোমাব 2500 টকাকৈ সেইসকল লোকে লাভ কৰিব অৰ্থাৎ আগৰ আছিলে 1250 যেতিয়া সেইসকল লোকে দুগুণ ধন লাভ কৰিব অৰ্থাৎ 2500 টকাকৈ লাভ কৰিব সেইসকল লোকে যিহেতু ইয়াৰ পূৰ্বে বহু লোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছিলে যে আমাৰ যি অৰুণোদয় ধন সেই ধন আমাৰ কাটি নিয়ক বা এইবাৰ আমাক অৰুণোদয় ধন দিব নালাগে আমাৰ ধন বানাক্ৰান্তসকলক এনেধৰণৰ বিভিন্ন মন্তব্য তেখেতে কৰিছিলে আৰু তাৰ পাছত তেখেতে মন্তব্য কৰিছিলে যে কোনো ধন এইবাৰ সকলোকে অৰুণোদয় ধনৰাশি দিয়া হ'ব সকলোকে অৰুণোদয় দিয়া হ'ব কোনেও এই ক্ষেত্ৰত চিন্তা কৰিব নালাগে বুলি কৈছিলে আৰু তাৰ পাছতে আজিৰ দিনটো যদি ভাল খবৰ বুলি ক'বলৈ যাওঁ 12 বজাৰ লগে লগে প্ৰতিগৰাকী হিতাধিকাৰীৰ মোবাইলত আহিব সেই পইচা গতিকে আপোনালোকে নিজৰ একাউণ্ট আপোনালোকে চেক কৰি থাকক নিজৰ একাউণ্ট এক্টিভ কৰি ৰাখক যিহেতুকে লাখ লাখ অৰুণোদয় হিতাধিকাৰী আছে সেই লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব সেই ধন আৰু 12 বজাৰ লগে লগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কলাক্ষেত্ৰৰ পৰা সেই ধন প্ৰদান কৰিব আৰু ডিবিটি মাধ্যম যোগে হিতাধিকাৰীসকলৰ একাউণ্টত জমা হ'ব এই ধন আমি জনাইছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছে গুৰুত্বপূৰ্ণ খবৰ আজি দিনৰ 12 বজাৰ লগে লগে অৰুণোদয় ধন সোমাব আপোনালোকৰ 12 বজালৈ মাত্ৰ বাকী আছে 4 ঘণ্টা আৰু 4 ঘণ্টাৰ ভিতৰত আপোনালোকৰ একাউণ্টত পইচা সোমাই যাব এক্টিভ কৰি ৰাখক আপোনালোকৰ একাউণ্ট এক্টিভ কৰি ৰাখক যেহেতু লাখ লাখ অৰুণোদয় হিতাধিকাৰী একাউণ্টত সেই ধন সোমাব আৰু ইয়াৰ মাজতে ক'ব লাগিব এটা কথা যে 1250 টকা নহয় 1100 টকা লাভ কৰিব অৰুণোদয় হিতাধিকাৰী আৰু তাৰ মাজতে কিন্তু আন এটা খবৰ আহি পৰিছে যে চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাট জিলাৰ হিতাধিকাৰী কিন্তু লাভ কৰিব এইবাৰ 2500 টকাকৈ বান পৰিস্থিতিৰ বাবে সেইসকল লোকক 2500 টকাকৈ প্ৰদান কৰা হ'ব আৰু 12 বজাৰ লগে লগে কলাক্ষেত্ৰৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিব এই ধন আৰু ডিবিটি মাধ্যম যোগে হিতাধিকাৰীসকলে লাভ কৰিব এই একাউণ্টত ধন জমা হ'ব আৰু মাত্ৰ কেইটামান মুহূৰ্ত অৰ্থাৎ 4 ঘণ্টা বাকী আছে যিহেতু 8 বাজিছে আৰু 12 বজাৰ লগে লগে সেই ধন আপোনালোকৰ একাউণ্টত সোমাই পৰিব গতিকে আপোনালোকে নিজৰ একাউণ্ট এক্টিভ কৰি ৰাখক নিজৰ একাউণ্টটো আপোনালোকে চাই থাকক 12 বজাৰ লগে লগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই পইচা আপোনালোকৰ একাউণ্টত ভৰাই দিব যিহেতু অৰুণোদয়ৰ পৰা বহু লোক আজিৰ দিনত যদি ক'বলৈ যাওঁ অৰুণোদয় আঁচনিৰ পৰা বহু লোক আজি স্বাৱলম্বী হ'ব পাৰিছে যিহেতুকে সেই মহিলাসকলে নিজৰ কামত খটাব পাৰিছে তাৰ মাজতে যদি ক'বলৈ যাওঁ যিহেতু বানৰ মাজতে যি বান বিভীষিকাময় পৰিৱেশ সেই বান বিভীষিকাময় পৰিৱেশৰ মাজত কিন্তু এই চৰকাৰখনে সেই প্ৰশংসনীয় কিছুমান পদক্ষেপ গ্ৰহণ কৰিছে তাৰ মাজত যদি ক'বলৈ যাওঁ আন এক প্ৰশংসনীয় পদক্ষেপ এই মুহূৰ্তত হৈছে যে চৰাইদেউ শিৱসাগৰ গোলাঘাট আৰু এইসকল অৰ্থাৎ 4খন জিলাত বৰ্তমান সময়ত 2500 টকাকৈ অৰুণোদয় ধন প্ৰদান কৰাৰ এক পদক্ষেপ গ্ৰহণ কৰিছে এই সন্দৰ্ভত কিছু মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি সেয়া শুনা ল'ব বিচাৰিছো যে প্ৰতিটো অৰুণোদয় হিতাধিকাৰী পৰিয়ালক আমি 2500কৈ এইবাৰৰ কিস্তি প্ৰদান কৰিম অহা 1 তাৰিখে এই ধন আমি
চৰাইদেউ, শিৱসাগৰ, গোলাঘাট আৰু যোৰহাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকললৈ আমি প্ৰেৰণ কৰিম। যে প্ৰতিটো অৰুণোদয় হিতাধিকাৰী পৰিয়ালক আমি ২৫০০কৈ এইবাৰৰ কিস্তি প্ৰদান কৰিম। অহা ১ তাৰিখে এই ধন আমি চৰাইদেউ, শিৱসাগৰ, গোলাঘাট আৰু যোৰহাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকললৈ আমি প্ৰেৰণ কৰিম। যে প্ৰতিটো অৰুণোদয় হিতাধিকাৰী পৰিয়ালক আমি ২৫০০কৈ এইবাৰৰ কিস্তি প্ৰদান কৰিম। অহা ১ তাৰিখে এই ধন আমি চৰাইদেউ, শিৱসাগৰ, গোলাঘাট আৰু যোৰহাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকললৈ আমি প্ৰেৰণ কৰিম। যে প্ৰতিটো অৰুণোদয় হিতাধিকাৰী পৰিয়ালক আমি ২৫০০কৈ এইবাৰৰ কিস্তি প্ৰদান কৰিম। অহা ১ তাৰিখে এই ধন আমি চৰাইদেউ, শিৱসাগৰ, গোলাঘাট আৰু যোৰহাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকললৈ আমি প্ৰেৰণ কৰিম। যে প্ৰতিটো অৰুণোদয় হিতাধিকাৰী পৰিয়ালক আমি ২৫০০কৈ এইবাৰৰ কিস্তি প্ৰদান কৰিম। অহা ১ তাৰিখে এই ধন আমি চৰাইদেউ, শিৱসাগৰ, গোলাঘাট আৰু যোৰহাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকললৈ আমি প্ৰেৰণ কৰিম। যে প্ৰতিটো অৰুণোদয় হিতাধিকাৰী পৰিয়ালক আমি ২৫০০কৈ এইবাৰৰ কিস্তি প্ৰদান কৰিম। অহা ১ তাৰিখে এই ধন আমি চৰাইদেউ, শিৱসাগৰ, গোলাঘাট আৰু যোৰহাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকললৈ আমি প্ৰেৰণ কৰিম। যে প্ৰতিটো অৰুণোদয় হিতাধিকাৰী পৰিয়ালক আমি ২৫০০কৈ এইবাৰৰ কিস্তি প্ৰদান কৰিম। অহা ১ তাৰিখে এই ধন আমি চৰাইদেউ, শিৱসাগৰ, গোলাঘাট আৰু যোৰহাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকললৈ আমি প্ৰেৰণ কৰিম। যে প্ৰতিটো অৰুণোদয় হিতাধিকাৰী পৰিয়ালক আমি ২৫০০কৈ এইবাৰৰ কিস্তি প্ৰদান কৰিম। অহা ১ তাৰিখে এই ধন আমি চৰাইদেউ, শিৱসাগৰ, গোলাঘাট আৰু যোৰহাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকললৈ আমি প্ৰেৰণ কৰিম। যে প্ৰতিটো অৰুণোদয় হিতাধিকাৰী পৰিয়ালক আমি